আহক নিজে নিজৰ চিকিৎসক হওঁ, চিকিৎসা সন্ত্ৰাসৰ পৰা দূৰত্ব বজাই ৰাখোঁ। প্ৰিয় দৰ্শক, অনাগত কেইবাটাও খণ্ডত আলোচনা কৰিম আমি দৈনন্দিন জীৱনত খাই থকা সৰ্বসাধাৰণ ফল-মূল, শাক-পাচলি আৰু এইসমূহৰ ঔষধি গুণসমূহৰ বিষয়ে। এটা কথা সকলোকে কৈ থওঁ যে এই আলোচনা বিভিন্ন চিকিৎসা বিজ্ঞান তথা পৰম্পৰাগত খাদ্য প্ৰণালীৰ উৎস হিচাপে লৈ প্ৰস্তুত কৰা, সেইবাবে কোনো কথাতে 100% নিশ্চিতি দিব নোৱাৰি। আৰু এটা কথা কওঁ, সকলো খাদ্যৰে একোটা মাত্ৰা বা পৰিমাণ আছে। মনত ৰাখিব, স্বাস্থ্যৰ বাবে উত্তম আপোনাৰ প্ৰিয় খাদ্যও মাত্ৰাধিক গ্ৰহণে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। গতিকে কোনো এবিধ ফল বা শাক-পাচলিৰ ওপৰত আপোনাৰ যদি সন্দেহ উপজে, তেন্তে আজিকালি তথ্যৰ অভাৱ নাই। ইণ্টাৰনেট বা অন্যান্য মাধ্যম আছে, তাৰ জৰিয়তে আপোনালোকে নিশ্চিত হৈ ল'ব পাৰিব। আমি সকলোৱে জানো যে আমাৰ পৰম্পৰাগত যিখিনি খাদ্য প্ৰণালী আছিলে বা আমি দৈনন্দিন জীৱনত খাই থকা ফল-মূল বা শাক-পাচলিবিলাকৰ যথেষ্ট মেডিচিন ভেলু বা ঔষধি গুণ থাকে। কিন্তু আমাৰ অজ্ঞতাৰ বাবে বা আমাৰ খাদ্যাভ্যাসৰ পৰিৱৰ্তনৰ বাবে আমি সেইখিনি পৰিত্যাগ কৰোঁ বা তাৰ পৰা আঁতৰি গৈছোঁ আৰু আমি বেছিভাগ জাংক ফুড বা মছলাজাতীয় খাদ্যৰ প্ৰতিও অভ্যস্ত হৈ পৰিছোঁ, আৰু যি আমাক পদে পদে আমাৰ স্বাস্থ্য বিপদৰ ফালে নি আছে বা আমি সাংঘাতিক স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছোঁ। আৰু যিমানে আমি স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছোঁ, সিমানে আমাক চিকিৎসা সন্ত্ৰাসে, বেয়া নাপাব, চিকিৎসা সন্ত্ৰাস বুলি কৈছোঁ, ইয়াৰ শ্ৰোতাবৃন্দৰ ভিতৰত হয়তো কোনোবা চিকিৎসকো থাকিব পাৰে বা চিকিৎসক পৰিয়ালৰ ব্যক্তি থাকিবও পাৰে, ক্ষমা কৰিব। যিটো বাস্তৱ হয় তাক কৈছোঁ, আপোনালোকে সকলোৱে বাস্তৱ উপলব্ধি কৰক। আজিৰ যুগটোত চিকিৎসাৰ নামত কেনেকুৱা সন্ত্ৰাসৰ দৰে কাৰ্যকলাপ চলি থাকে। বাৰু যি কি নহওক, আজি আমি ঔষধ হিচাপে কাম কৰা ফলৰ বিষয়ে আলোচনা কৰিম যে কোনটো ফল আমাৰ কি কি বেমাৰৰ কাৰণে বা কি কি মানে স্বাস্থ্যৰ কাৰণে কি কি ক্ষেত্ৰত উপকাৰী হয়। প্ৰথমে যাওঁ আমি 1 নম্বৰত, উচ্চ ৰক্তচাপৰ বাবে আমি কি খাব পাৰোঁ? কল, কমলা, জামুক, কিৱি বা কিৱি আৰু তৰমুজ। 2 নম্বৰ, শক্তি কমি যোৱা বা ভাগৰ অনুভৱ কৰা। আপোনাৰ যদি শক্তি কমি যোৱা যেন অনুভৱ কৰিছে বা ভাগৰ অনুভৱ কৰিছে, তেন্তে আপুনি গ্ৰহণ কৰিব পাৰে কল, কমলা, আপেল, আম, খেজুৰ ইত্যাদি ফল-মূল। পাচনতন্ত্ৰত সমস্যা দেখা দিলে বা হজম শক্তি কমি যোৱা যেন দেখিলে বা শৌচ নিয়মীয়া নহ'লে আপুনি কি খাব? অমিতা, প্ৰুন, নাচপতি, ডুমুৰ অৰ্থাৎ পিগ আপেলছ বুলি কয়, আপেল ইত্যাদি আপুনি গ্ৰহণ কৰিব পাৰে। পৰ্দা বা ইনফ্লেমেশ্যন যদি হয়, ইনফ্লেমেশ্যনত যদি আপুনি ভুগিছে বা পৰ্দা বেমাৰত যদি ভুগিছে, আপুনি আনাৰস খাব পাৰে, চেৰি খাব পাৰে, কমলা বা ব্লুবেৰী খাব পাৰে, ষ্ট্ৰবেৰী খাব পাৰে। ঠিক সেইদৰে ছালৰ নিস্তেজতা বা ছালৰ সতেজতা কমি যোৱা, যাক আমি স্কিন ড্ৰাইনেছ বা স্কিন ডালনেছ বুলি কওঁ, স্কিন ড্ৰাইনেছৰ কাৰণে আমি খাব পাৰোঁ এভোকেডো, অমিতা, ডালিম, কমলা ইত্যাদি। ঠিকদৰে আমাৰ যদি ৰোগ প্ৰতিৰোধৰ ক্ষমতা দুৰ্বল হয় বা কম প্ৰতিৰোধী ক্ষমতা আমাৰ থাকে বা ডিফেন্স মেকানিজিম যদি উইক হৈ যায়, আমি কি খাব পাৰোঁ? তেতিয়া আমি অমিতা, মধুৰিআম, এভোকেডো, ডালিম, কমলা ইত্যাদি ফল আমি খাব পাৰোঁ। 7 নম্বৰ আমি ক'ব পাৰোঁ দুৰ্বল হাড় বা অস্টিঅ'পেৰচিছ প্ৰতিৰোধৰ বাবে আমি খাব পাৰোঁ কমলা, ডুমুৰ, প্ৰুন, আপেল, কিৱি ফল ইত্যাদি। 8 নম্বৰত, হৃদযন্ত্ৰৰ দুৰ্বলতাৰ বাবে হৃদযন্ত্ৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে এভোকেডো, জামুক, আঙুৰ, ডালিম, তৰমুজ ইত্যাদি খাব পাৰোঁ।
টোপনি যদি কমি গৈছে বা ভাল টোপনিৰ বাবে আমি খাব পাৰোঁ কল, চেৰি, কিৱি, খেজুৰ ইত্যাদি। ওজন হ্ৰাস কৰিবৰ বাবে আমি খাব পাৰোঁ আপেল, জামুক, গ্ৰেপফ্ৰুটছ, অমিতা, তৰমুজ ইত্যাদি। স্মৃতিশক্তি বৃদ্ধিৰ বাবে আমি খাব পাৰোঁ ব্লুবেৰী, কোমোৰা, সৰু মানিমুনি ইত্যাদি। হজম শক্তি বঢ়াবৰ বাবে আমি খাব পাৰোঁ আদা, নহৰু, শুকলতি, দোনবন, অমিতা ইত্যাদি। দুৰ্বল হাওঁফাওঁৰ বাবে আমাক বিলাহী ভাল। দুৰ্বল লিভাৰৰ বাবে ব্ৰকলি ভাল। দুৰ্বল চকুৰ বাবে বিলাহী ভাল। চুলি সৰা ৰোধ কৰিবৰ কাৰণে মিঠা আলু উত্তম। গতিকে এই সকলো ফল-মূলসমূহৰ ভিতৰত হয়তো খুব কম সংখ্যকে ফল-মূল আছে যিখিনি আমাৰ ইয়াত সহজতে লভ্য নহয় বা সহজলভ্য নহয় বা আমাৰ ইয়াত তাৰ উৎপাদন বা প্ৰডাকশ্যন নহয়। কিন্তু বেছিভাগ ফল-মূলে আমি সচৰাচৰ খাই থকা বা আমাৰ চাৰিওকাষে তাৰ উৎপাদন হয়। আশা কৰোঁ এই ফলসমূহ খাব বা সেৱন কৰিব সময়ে সময়ে আৰু তাৰ দ্বাৰা নিজৰ স্বাস্থ্যটো সুস্থিৰ কৰি ৰাখিব। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক। আশা কৰোঁ অনাগত দিনসমূহতো আপোনালোকে এই ভিডিঅ'সমূহ বা এই চেনেল চাই থাকিব।